গুৰেশ্বৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত বাঙালীপাৰাত PMAY গৃহৰ হিতাধিকাৰী বাছনিত দুৰ্নীতিৰ অভিযোগ। উন্নয়ন খণ্ডটোৰ অন্তৰ্গত দেওচুঙা VCDCৰ অধীনৰ বাঙালীপাৰা গাঁৱৰ একাংশ ভুক্তভোগীয়ে এই গুৰুতৰ অভিযোগ উত্থাপন কৰে। লগতে খণ্ড উন্নয়ন বিষয়া জিন্তু দত্তৰ কাৰ্যকালত সংঘটিত এই দুৰ্নীতি বন্ধ কৰিবলৈ বিষয়াগৰাকীক আহ্বান জনায়। অন্যথা উন্নয়ন খণ্ডটোৰ কাৰ্যালয়ত গৈ পূব ডেভেলি ABMSUৱে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিব বুলি হুংকাৰ দিয়ে। গুৰেশ্বৰ ডেভেলপমেণ্ট ব্লক আণ্ডাৰত যিটো আমাৰ দেওচুঙা VCDCৰ আণ্ডাৰত এই পূব ডেভেলিৰ বঙালীপাৰা গাঁও এখন, এই বঙালীপাৰা গাঁৱৰ বিপুল ৰাজবংশী GPC তেখেতে ফটো উঠাই ঘৰে ঘৰে আহি, তো তেখেতৰ আমি কিছু দুৰ্নীতি দেখা পাইছোঁ। ইয়াত প্ৰত্যেকটো ঘৰৰে ফটো উঠাৰ নামত 500,000 টকা ডিমাণ্ড কৰে। যেতিয়া গিৰিয়েকজন নাথাকে তেতিয়া মাইকী মানুহৰ পৰা তেখেতে 500,000 টকা উঠাই লৈ যায়। মই কিছুদিন আগতে বিপুলক এই কথাটো অৱগত কৰিছোঁ যে গৰীব শ্ৰেণীৰ মানুহক আপুনি এইবিলাক ধন লুট কৰাৰ কাৰণে এই কাম নকৰিব। আপুনি তেখেতে মোৰ ওচৰত গাড়ী নাৰাখে। আজি দেখা পাইছোঁ যে মোৰ বিশেষকৈ মোৰ নিজৰ পৰিয়ালৰ মোৰ মিছেছৰ যিটো ID, মোৰ IDটো আজিলৈকে তেওঁ ৰিমভ কৰি থৈ দিলে। মই গুৰেশ্বৰ ব্লকত নিজে যাই মই চালোঁ যে কম্পিউটাৰত মোৰ IDটো ৰিমভ কৰিছে। গতিকে এই মোৰ IDটো কেনেকৈ ৰিমভ কৰিলে ইয়াৰ এটা তদন্ত কৰিব লাগে। গতিকে ইয়াত আৰু এটা কথা, এই বিদুৰ আণ্ডাৰত তেখেতে গুৰেশ্বৰ ডেভেলপমেণ্ট ব্লকৰ আণ্ডাৰত যিটো GPC বিপুল ৰাজবংশী বুলি কোৱা এজন ল'ৰা আছে, তেখেতে আহি ফটো উঠাই ইয়াত দুৰ্নীতি কৰিব খুজি আছে। গতিকে আমি আগতেই কথা কৈছোঁ, কথা আজি কি আমি পূব ডেভেলি আঞ্চলিক ABMCৰ ফালৰ পৰা এটাই তেখেতক কৈছোঁ যে ইয়াত দুৰ্নীতি কৰাৰ কাৰণে আপুনি বন্ধ কৰক, গৰীবৰ টকা খাৱা আপুনি বন্ধ কৰক। ইয়াৰ কিন্তু প্ৰতিবাদ কৰিম, আমি ব্লকত প্ৰতিবাদ কৰিম। ABMCৰ ফালৰ পৰা আমি পূব ডেভেলি ইয়াৰ বহুত দুৰ্নীতি কৰিছে, ঘৰে ঘৰে পইচা উঠাই লৈ যায়। আৰু ইয়াত দুজনমান ব্যক্তিক তেখেতে ৰাখি থৈ দিছে, সি নাথাকিলে সেই দুজন ব্যক্তি এই গাঁৱত পইচা উঠায়। গতিকে ইয়াৰ এই BJP চৰকাৰে এই দুজন ব্যক্তিক নাকি লগোৱাৰ ব্যৱস্থা কৰক, নহ'লে কিন্তু আমি প্ৰতিবাদৰ সন্মুখীন হ'বলৈ বাধ্য হ'ম। ধন্যবাদ। মোৰ ID নাম্বাৰ আছে, মোৰ ID নাম্বাৰটো ব্লক কৰিছে বিপুলে অলৰেডি মোৰ ডকুমেণ্টছ গোটেইখিনিয়ে নিছিল, ঘৰ দিম বুলি কয়। আজিলৈকে মই ঘৰ পোৱা নাই আৰু এতিয়া চাওঁ যে মোৰ ID নম্বৰটো ব্লক কৰা হৈছে। বিপুল ব্লকৰে বিপুল উপাধিটো মই নাজানো। হয়, এই বাগদোপাৰ। মোৰ নাম মিছ চেলিমা বেগম। মই পোৱা নাই, মোৰ হাজবেণ্ডে পাইছি 7 বছৰ মান হ'ল। নাই, মোৰ IDত মই ঘৰ পোৱা নাই। আছিল। বিপুলে ডকুমেণ্টছখিনি লৈছি, কৈছে ঘৰ পালে পইচা দিব লাগিব বুলি কৈছে। তাৰপিছত দিম, তাৰপিছত আকৌ কেইদিনমান পিছত আহি কৈছে আপোনাৰ ঘৰটো নহ'ল বুলি কৈছে। কিয় নহ'ল কোৱা নাই এইটো কথা। IDটো কাটি দিছে। সুধিছিলোঁ, সোধাতে কৈছে দেৰিকে পাব বুলি কয়। 3rd লিষ্টত পাব, 2nd লিষ্টত পাব এনেকুৱা কয়। গুৰেশ্বৰ ব্লকৰ মহোদয় উচিত ব্যৱস্থা কৰি দিব লাগে। বিদু মহোদয়। ব্যুৰ ৰিপৰ্ট, এনি ভাৰত 24।